নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণৱ খটিয়ৰা। আজি আমি কুইক ৰিভিজন কৰিম মিক্স জিকে, যিখিনি ইণ্ডিয়া আৰু আছামৰ ওপৰত প্ৰশ্ন আমি প্ৰস্তুত কৰিছোঁ। আৰু আহকচোন আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চাম যে অসমত মুঠ কিমান প্ৰজাতিৰ কপৌ ফুল পোৱা যায়, আৰু ইয়াৰ উত্তৰটো হ'ব 182 প্ৰজাতিৰ কপৌ ফুল অসমত পোৱা যায়। আৰু অসমৰ বৃহত্তম বৃক্ষ কি? হুলুং আমি জানো। কোন চনত চৰকাৰে বৰ নদীক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়ে, আৰু ইয়াৰ উত্তৰটো হ'ব 1981 চনত বৰ নদীক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি। অসমৰ পাহাৰীয়া জিলাসমূহৰ বনজ সম্পদ সংৰক্ষণ আৰু ব্যৱহাৰৰ দায়িত্ব কাক দিয়া হৈছে, আৰু ইয়াৰ উত্তৰটো হ'ব জিলা পৰিষদক। অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদসমূহৰ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছে, আৰু ইয়াৰ উত্তৰটো হ'ব বন বিভাগ অসমক দিয়া হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কোন চনত চৰকাৰৰ স্বীকৃতি লাভ কৰে, আৰু ইয়াৰ উত্তৰটো হ'ব 1999 চনত। অসমৰ হাবিত কেই প্ৰজাতিৰ মাছ পোৱা যায়, আৰু আমি জানো যে অসমৰ হাবিত 128 প্ৰজাতিৰ মাছ পোৱা যায়। অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম আমি জানো, পানীদিহিং আৰু দীপৰ বিল। এইটো আছে আমাৰ অসমৰ পক্ষী অভয়াৰণ্য। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দেওহাঁহৰ বৈজ্ঞানিক নাম কি, আৰু ইয়াৰ উত্তৰটো হ'ব কাইচিনা চটুলাটা। আমি কুইক ৰিভিজন কৰি আছোঁ, সেইকাৰণে কম সময়ৰ ভিতৰত আমি বেছি কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। অসমত থকা মুঠ ব্যাঘ্ৰ সংৰক্ষণ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান, এই দুখন ব্যাঘ্ৰ সংৰক্ষণ উদ্যান আমাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। অসমত হাতীৰ আৱাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক, আৰু ইয়াৰ উত্তৰটো হ'ব পাভৈ অভয়াৰণ্যত। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এইটো একেবাৰে সহজ প্ৰশ্ন, আৰু জানো আমি এশিঙীয়া গঁড়ৰ বাবে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান, আৰু ইয়াৰ উত্তৰটো হ'ব 500 স্কুৱাৰ কিলোমিটাৰ বা 500 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছলৈ আহিছোঁ আমি এতিয়া। বুদ্ধদেৱে যিখন গছৰ তলত ধ্যান কৰি পৰম জ্ঞান প্ৰাপ্ত হৈছিল, সেইখন গছক কি বুলি কোৱা হয়, আৰু সেইটো হ'ব বোধিদ্ৰোম বুলি কোৱা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বুদ্ধদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল? তেওঁ নেপালৰ কপিলাবস্তু নামে ঠাইত জন্মগ্ৰহণ কৰিছিল। বুদ্ধদেৱে ক'ত তেওঁৰ প্ৰথম ধৰ্ম উপদেশ প্ৰচাৰ কৰিছিল, আৰু এইটো হ'ব সাৰনাথত। ইয়াৰ পিছৰ প্ৰশ্নটো চাম আমি যে কোনজন ভাৰতীয় ধৰ্মগুৰুক এছিয়াৰ পোহৰ বুলি কোৱা হয়, লাইট অফ এছিয়া বুলি কোৱা হয়? বুদ্ধদেৱক কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি। মহাভাৰত কোনে ৰচনা কৰিছিল? আমি জানো এইটো ব্যাসদেৱে বা বেদব্যাস বুলি কোৱা হয়। আৰু ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি যে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন? মহাপুৰুষ হজৰত মহম্মদ। ইছলাম ধৰ্মী লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ কি? ঈদ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ আকৌ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়নে? এইটো জানো আমি হয়। বুদ্ধদেৱে যিখন গছৰ তলত ধ্যান কৰি পৰম জ্ঞান প্ৰাপ্ত হৈছিল, সেই গছক কি বুলি কোৱা হয়? বোধিদ্ৰোম বুলি কোৱা হৈছিলে। এইখিনি আমি আলোচনা কৰিলোঁ, নহয়নে? বুদ্ধদেৱে জন্মগ্ৰহণ কৰিছিল নেপালৰ কপিলাবস্তুত। বুদ্ধদেৱে তেওঁৰ ধৰ্মধ্বনি উপদেশ প্ৰচাৰ কৰিছিল সাৰনাথত। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া। 2001 চনৰ লোকপিয়ল অনুসৰি বা লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক জৈন ধৰ্মাৱলম্বী, আৰু ইয়াৰ উত্তৰটো হ'ব 0.4%। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক হিন্দু ধৰ্মাৱলম্বী, আৰু ইয়াৰ উত্তৰটো হ'ব 80.05 বা 80.5%। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ধৰ্মীয় জাগৰণৰ সৃষ্টি কৰা মহাপুৰুষজনৰ নাম কি? একেবাৰে সহজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাব্য গ্ৰন্থখনৰ নাম কি? মহাভাৰত। কোন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল, আৰু ইয়াৰ উত্তৰটো হ'ব বিশ্বামিত্ৰ। প্ৰাচীনতম বেদ কোনখন? এইটো আমি জানো ঋগ্বেদ। পুৰাণ প্ৰধানকৈ কেইখন? 18খন পুৰাণ আছে আমাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী, আৰু ইয়াৰ উত্তৰটো হ'ব 13.4%। হিন্দু কা গুৰু মুছলমান কা পীৰ কথাষাৰ ভাৰতৰ কোনজন ধৰ্ম প্ৰৱৰ্তকৰ ক্ষেত্ৰত কোৱা হয়, আৰু ইয়াৰ উত্তৰটো হ'ব গুৰু নানক। পৰেশনাথ পাহাৰৰ মন্দিৰটো কোন ধৰ্মৰ মানুহৰ তীৰ্থস্থান, আৰু ইয়াৰ উত্তৰটো হ'ব জৈন ধৰ্মৰ। 2001 চনৰ লোকপিয়ল মতে ভাৰতত কিমান শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী, আৰু ইয়াৰ উত্তৰটো হ'ব 2.3%। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক শিখ ধৰ্মাৱলম্বী, আৰু ইয়াৰ উত্তৰটো হ'ব 1.9%। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক বৌদ্ধ ধৰ্মাৱলম্বী, আৰু ইয়াৰ উত্তৰটো হ'ব 0.8%। ঠিক আছে, এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। গুৰু নানকৰ জন্ম কিমান চনত হয়, আৰু ইয়াৰ উত্তৰটো হ'ব 1469 চনত, অৰ্থাৎ 1469 চনত। শিখ ধৰ্ম গ্ৰন্থখনৰ নাম কি? গুৰু গ্ৰন্থ চাহিব। শিখসকলৰ পবিত্ৰ তীৰ্থস্থান ক'ত? আৰু পাঞ্জাৱৰ অমৃতসৰত।
এইটো আমি জানো। হিন্দু ধৰ্মৰ মূল গ্ৰন্থ কেইটা আৰু কি হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হৈছে 4টা আৰু সেইবোৰ হৈছে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। প্ৰাচীন বেদৰ সাৰ কথা নিবিষ্ট কৰি লিখা হিন্দুসকলৰ জনপ্ৰিয় ধৰ্মপুথিখনৰ নাম ভগৱদ গীতা। ভাৰতত উদ্ভৱ হোৱা হিন্দু ধৰ্ম কোনটো বিদেশী ধৰ্মৰ লগত ওচৰ সম্বন্ধ আছে আৰু ইয়াৰ উত্তৰটো হ'ব জুৰষ্টাৰ ধৰ্ম। ভাৰতৰ কোন দুখন মহাকাব্যক ধৰ্মগ্ৰন্থৰ মৰ্যাদাৰে অধ্যয়ন কৰা হয় আৰু এইটো আমি জানোৱেই ৰামায়ণ আৰু মহাভাৰতক। অযোধ্যা ক'ত অৱস্থিত? উত্তৰ প্ৰদেশত। বৌদ্ধ ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক কোন? গৌতম বুদ্ধ। কিমান চনত বুদ্ধদেৱৰ জন্ম হয় আৰু ইয়াৰ উত্তৰটো হ'ব 563 খ্ৰীষ্টপূৰ্বত অৰ্থাৎ BC বিফৰ খ্ৰীষ্ট। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, তিৰুপতি মন্দিৰ ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশত তিৰুপতি মন্দিৰ আছে। সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উৰিষ্যাৰ কোণাৰ্কত। কংস মন্দিৰ ক'ত অৱস্থিত? ইন্দোৰত। কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত? কাঞ্চীপুৰমত। শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব পাঞ্জাৱৰ অমৃতসৰত। কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত? কাঞ্চীপুৰমত। ঠিক আছে, এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? পাঞ্জাৱৰ অমৃতসৰত। মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু 1 লাইনৰ কুৱেশ্যন আমি আলোচনা কৰিছোঁ, যিহেতু আমি কুইক ৰিভিজন কৰি আছোঁ। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি? ত্ৰিপিটক। বিনয়, সুপ্ত আৰু অভিধম্ম পিটক, এই 3টা পিটকক একেলগে ত্ৰিপিটক বুলি কোৱা হয়। বৌদ্ধ ধৰ্মৰ মূল ভাগ দুটা কি? মহাযান আৰু হীনযান, এই দুটা ভাগ। কেতিয়া হিন্দু ধৰ্মৰ উদ্ভৱ হয়? 1500 খ্ৰীষ্টপূৰ্বত হিন্দু ধৰ্মৰ উদ্ভৱ হয়। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আৰু ইয়াৰ উত্তৰটো হ'ব মহাবীৰ জৈন। জৈন ধৰ্মৰ প্ৰধান দেৱতাৰ নাম কি? জৈন ধৰ্মৰ মতে কোনো দেৱতা নাই। শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? গুৰু নানক। গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰৱৰ্তক। ৰামেশ্বৰম মন্দিৰ ক'ত অৱস্থিত? তামিলনাডুত অৱস্থিত। মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? তামিলনাডুৰ মাদুৰাইত অৱস্থিত। মহাকাল মন্দিৰ ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব উজ্জয়িনত মহাকাল মন্দিৰ আছে। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? এইটো আমি একেবাৰে সহজ, আমি জানোৱেই নীলাচল পাহাৰত আমাৰ অসমত। মহাবালিপুৰম মন্দিৰ ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব মহাবালিপুৰমত। কেদাৰনাথ মন্দিৰ ক'ত অৱস্থিত? উত্তৰাখণ্ডত। বদ্ৰীনাথ মন্দিৰ ক'ত অৱস্থিত? বদ্ৰীনাথ মন্দিৰ উত্তৰাখণ্ডত। অমৰনাথ মন্দিৰ আমি জানো কাশ্মীৰত আছে। জগন্নাথ মন্দিৰ ক'ত অৱস্থিত আৰু এইটো হ'ব পুৰীত, উৰিষ্যাৰ পুৰীত জগন্নাথ মন্দিৰ অৱস্থিত। শ্ৰীকৃষ্ণই জন্মলাভ কৰা ঠাইখনৰ নাম কি? মথুৰা। ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ক'ত অৱস্থিত? মহাৰাষ্ট্ৰৰ কাৰ্লি গাঁৱত। আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি? গুমৰাগ নৃত্য। বাৰাণসী ক'ত অৱস্থিত? উত্তৰ প্ৰদেশত বাৰাণসী আছে। আৰু উজ্জয়িনী ক'ত অৱস্থিত আৰু এইটো হ'ব মধ্যপ্ৰদেশত। শ্ৰীৰংগম মন্দিৰ ক'ত অৱস্থিত? তামিলনাডুৰ তিৰুচিৰাপল্লীত অৱস্থিত শ্ৰীৰংগম মন্দিৰ। জৈনসকলৰ শিখৰজী মন্দিৰ ক'ত অৱস্থিত? বিহাৰত। ভাৰতৰ প্ৰাচীনতম ধৰ্ম কি? হিন্দু ধৰ্ম। কোনটো উৎসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয়? দুৰ্গোৎসৱক আমাৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয়। দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয়? হোলী উৎসৱ বুলি জনা যায়। মহাভাৰতৰ উদ্ভৱ হোৱা মহাভাৰত বুলি কৈছোঁ নহয়, এইটো যে ভাৰতত উদ্ভৱ হোৱা দুই ধৰ্মৰ নাম আৰু এই দুটা হৈছে জৈন ধৰ্ম আৰু শিখ ধৰ্ম। শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয়? আহিন মাহৰ পূৰ্ণিমা তিথিত। মহাভাৰতৰ কোনখন ঠাইত দিলৱাৰ মন্দিৰ? মহাভাৰত বুলি আহি আছে অথনিৰ পৰা, সেইকাৰণে চাগে মহাভাৰত বুলি কৈ আছোঁ যে ইয়াৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ কোনখন ঠাইত দিলৱাৰা মন্দিৰ অৱস্থিত আৰু এইটো হ'ব মাউণ্ট আবুত। ভাৰতৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? কোণাৰ্কত অৱস্থিত। ভাৰতৰ প্ৰাচীনতম গীৰ্জাঘৰটো ক'ত অৱস্থিত আৰু এইটো হ'ব কেৰালাৰ পালায়ুৰত। ভাৰতত অৱস্থিত ইহুদীসকলৰ প্ৰাচীনতম উপাসনা গৃহটো ক'ত আৰু ইয়াৰ উত্তৰ হ'ব কেৰালাৰ কোচিত। এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত। ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি মঠ মন্দিৰ আছে আৰু ইয়াৰ উত্তৰটো হ'ব হিমাচল প্ৰদেশত আটাইতকৈ বেছি মঠ মন্দিৰ আছে। ভাৰতৰ কোনখন ঠাই স্নানঘাট বিশ্ববিদ্যালয় আৰু ৰেচম কাপোৰৰ বাবে বিখ্যাত আৰু ইয়াৰ উত্তৰটো হ'ব বাৰাণসী। বিখ্যাত লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব ভুৱনেশ্বৰত অৱস্থিত। ঠিক আছে, এইখিনি খুব গুৰুত্বপূৰ্ণ। তো বন্ধু বান্ধৱীসকল, আজি আমি কিছুমান গুৰুত্বপূৰ্ণ 1 লাইনৰ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু যিবিলাক আপকামিং এক্সামৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মাজতে 2-এটা ভুল ত্ৰুটি থাকিলে আপোনালোকে ক্ষমা কৰি দিব বুলি আমি আশা ৰাখিলোঁ। আপোনালোকে চাব আৰু আঙুলিয়াই দিব বুলি আমি আশা ৰাখিলোঁ। থেংক ইউ। ভালদৰে থাকক, ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক।